নমস্কাৰ স্বাগতম জনাইছো ক্লাছ ফিক্স একাডেমীলৈ আৰু এটা বিগ ব্ৰেকিং নিউজ আছে যিসকল এস্পাৰেন্টছে টেট কাম ৰিক্ৰুটমেণ্টলৈ ৱেইট কৰি আছিল আজিৰ বাতৰি কাকত অৰ্থাৎ আসাম ট্ৰিবিউনৰ বাতৰি কাকত 2023 চনৰ 27 ডিসেম্বৰৰ বাতৰি কাকতত আপোনালোকে অফিচিয়েল এডভাৰটাইজমেণ্টখন পাব সো অফিচিয়েল এডভাৰটাইজমেণ্টত সবিশেষ উল্লেখ আছে আপোনালোকৰ টেট কাম ৰিক্ৰুটমেণ্টৰ গোটেইখিনি ডিটেইলছ সো আমি সবিশেষ আলোচনা কৰিম এটো ভিডিওৰ মাধ্যমত আপোনালোকৰ এডভাৰটাইজমেণ্টত কি ডিটেইলছ তেওঁলোকে উল্লেখ কৰিছে আৰু বাকি ডিটেইলছবোৰ আপোনালোকে কেনেকৈ পাব তো তাৰ সবিশেষ আমি আজিৰ এই ভিডিওত আলোচনা কৰিম সো ভিডিওটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু আমাৰ চেনেল সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব আমাৰ ক্লাছেছবোৰ জয়েন কৰিবলৈ আমি অলৰেডি গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ বাবে ক্লাছেছ কণ্ডাক্ট কৰি আছো সেই ক্লাছেছবোৰ আপোনালোকে জয়েন কৰিব পাৰিব ফ্ৰী ক্লাছেছ হৈ আছে লগতে পেইড কোৰ্ছ চলি আছে সো আপোনালোকে যদি পেইড কোৰ্ছত জয়েন কৰিব বিচাৰিছে তেন্তে নিশ্চয় আমাৰ ডেসক্ৰিপচনত দিয়া নম্বৰত কন্টাক্ট কৰি আপোনালোকে পেইড কোৰ্ছত জয়েন হ'ব পাৰিব সো আশা কৰিছো আপোনালোকে আমাৰ ক্লাছ ফিক্স একাডেমীৰ পৰা গোটেইখিনি সিলেবাস কভাৰ কৰিব পাৰিব সো খুব ধুনিয়া ক্লাছেছ চলি আছে আমাৰ ক্লাছ ফিক্স একাডেমী সো আপোনালোকে নিশ্চয় ক্লাছেছবোৰ জয়েন কৰি ল'ব সো সবিশেষ যেতিয়া আমি আলোচনা কৰিম এডভাৰটাইজমেণ্টত কি উল্লেখ আছে এডভাৰটাইজমেণ্টত উল্লেখ আছে আপোনালোকৰ টোটাল নাম্বাৰ অফ পোষ্ট সো ইয়াতে আপোনালোকৰ পোষ্ট আছে 1424 টা পোষ্ট আছে সো ইয়াতে পোষ্টবোৰ আছে আপোনালোকৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ বাবে অৰ্থাৎ পিজিটি টিচাৰৰ বাবে আপোনালোকৰ পোষ্টবোৰ আছে আৰু ইয়াতে তেওঁলোকে উল্লেখ কৰিছে আপোনালোকৰ পে স্কেল হ'ব 22000 ৰ পৰা 97000 লৈকে আৰু আপোনালোকৰ গ্ৰেড পে হ'ব 11800 আপোনালোকৰ ডিস্ট্ৰিক্ট ওয়াইজ তাৰ পিছত আপোনালোকৰ মিডিয়াম ওয়াইজ ক্যাটাগৰী ওয়াইজ ডিটেইলছখিনি পৰৱৰ্তী সময়ত পাবলিশ কৰা হ'ব যেটো আপোনালোকে অফিচিয়েল ৱেবসাইট www.madhyamik.assam.gov.in ত পাব তাৰ পিছত আপোনালোকৰ অনলাইন এপ্লিকেশনৰ ডেট আৰু অনলাইন এপ্লিকেশন কেতিয়াৰ পৰা কেতিয়ালৈকে চলিব তাৰ সবিশেষ উল্লেখ কৰা হ'ব অফিচিয়েল ৱেবসাইটত অফিচিয়েল ৱেবসাইটটো হৈছে www.madhyamik.assam.gov.in সো যেতিয়া আপোনালোকৰ অফিচিয়েল নটিফিকেশন আহিব আমাৰ চেনেলত আমি ভিডিও আপলোড কৰিম সো সেই ভিডিওৰ মাধ্যমত আপোনালোকে জানিব পাৰিব সো তাৰ বাবে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব ইয়াতে আপোনালোকৰ কন্ডিশনছ ফৰ ৰিক্ৰুটমেন্ট আছে আপোনালোকৰ কিছু একাডেমিক এণ্ড প্ৰফেশনাল কোৱালিফিকেশন বিচাৰিছে সো একাডেমিক কোৱালিফিকেশন বুলি ক'লে আপোনালোকৰ পোষ্ট গ্ৰেজুৱেট টিচাৰত আপোনালোকে পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থাকিব লাগিব আৰু পোষ্ট গ্ৰেজুৱেটৰ লগত আপোনালোকৰ এটলিষ্ট 50% মাৰ্কস থাকিব লাগিব লগত আপোনালোকে বিএড অৰ্থাৎ ব্যাচেলৰ ডিগ্ৰী থাকিব লাগিব এডুকেশনত আৰু আপোনালোকৰ ব্যাচেলৰ ডিগ্ৰীটো আপোনালোকৰ এনসিটিই ৰ গাইডলাইনৰ বা এনসিটিই ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা হ'ব লাগিব সো এখিনি আপোনালোকৰ কোৱালিফিকেশন আছে লগতে আদাৰ্স কিছু কোৱালিফিকেশন আছে যেনেকৈ আপোনালোকে যেটো মিডিয়ামৰ পৰা এপ্লাই কৰে সেই মিডিয়ামৰ আপোনালোকে মেট্ৰিক পাছ হ'ব লাগিব যেনেকৈ আপোনালোকে যদি এছামিজ মিডিয়ামত এপ্লাই কৰিব বিচাৰিছে তেন্তে নিশ্চয় আপোনালোকৰ মেট্ৰিক পাছ এছামিজ মিডিয়ামত কৰিব লাগিব বা এছামিজ ল্যাঙ্গুৱেজৰ ওপৰত আপোনালোকৰ ডিপ্লোমা থাকিব লাগিব বা আপোনালোকৰ মেট্ৰিক পৰীক্ষাত এছামিজ মিডিয়ামৰ পৰা পাছ হ'ব লাগিব ঠিক একেদৰে আপোনালোকে যদি বেংগলী মিডিয়াম হিন্দী মিডিয়াম ইংলিশ মিডিয়ামৰ স্কুলৰ বাবে এপ্লাই কৰিব বিচাৰিছে তেন্তে আপোনালোকে সেই ৰেসপেক্টিভ স্কুলৰ মিডিয়ামৰ পৰা বা স্কুলৰ পৰা আপোনালোকে পাছ কৰিব লাগিব মেট্ৰিক পাছ কৰিব লাগিব বা আপোনালোকৰ সেই সাবজেক্টৰ ওপৰত ডিপ্লোমা থাকিব লাগিব লগতে আপোনালোকৰ ফিজিক্যাল ফিটনেছৰ টেষ্ট কৰা হ'ব ফিজিক্যাল ফিটনেছ বুলি ক'লে আপোনালোকৰ মেডিকেল এক্সামিনেশন কৰা হ'ব সো মেডিকেল এক্সামিনেশনটো হিমান এটা গুৰুত্বপূৰ্ণ নহয় যদিও আপোনালোকে মেডিকেলি ফিট হ'ব লাগিব যেটো আপোনালোকৰ ৰিক্ৰুটমেন্টৰ শেষৰ ফালে এটো চেক কৰা হ'ব মেডিকেল সাৰ্টিফিকেট আপোনালোকে দিব লাগিব সো লগতে আপোনালোকৰ কিছু ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়া বা আপোনালোকে সিলেকশন প্ৰসেস দিছে তেওঁলোকে সিলেকশন প্ৰসেছত আপোনালোকৰ এক্সাম হ'ব অৰ্থাৎ আপোনালোকৰ টেট কাম ৰিক্ৰুটমেন্ট এটা টেষ্ট হ'ব টিচাৰ এলিজিবিলিটি টেষ্ট কাম ৰিক্ৰুটমেন্টৰ এটা টেষ্ট হ'ব যেটো 140 মাৰ্কছৰ হ'ব এই 140 মাৰ্কছত আপোনালোকৰ পেডাগজি থাকিব 50 মাৰ্কছৰ আপোনালোকৰ আসাম এণ্ড ইটস পিপল থাকিব আপোনালোকৰ 50 মাৰ্কছৰ জেনেৰেল ইংলিছৰ পৰা থাকিব আপোনালোকৰ 30 মাৰ্কছ এণ্ড কাৰেন্ট এফেয়াৰ্ছৰ পৰা আপোনালোকৰ 10 নম্বৰ সো এই 150 মাৰ্কছৰ বাবে আমি ক্লাছ প্ৰভাইড কৰি আছো আমাৰ ইউটিউব চেনেলৰ মাধ্যমত সো আপোনালোকে সেই ক্লাছটো জয়েন কৰি ল'ব ইয়াতে আমি পেডাগজি কভাৰ কৰিম আসাম এণ্ড ইটস পিপলৰ ক্লাছ অলৰেডি কণ্ডাক্ট কৰা হৈছে সেইখিনি পাব আৰু এডভান্স ক্লাছেছ পাব লগতে ইংলিছও আমি কভাৰ কৰিম আৰু আপোনালোকৰ কাৰেন্ট এফেয়াৰ্ছৰ বাবে আমাৰ অফিচিয়েল ৱেবসাইট www.classfixacademy.com ত আমি ৰেগুলাৰ আপডেট দি আছো সো সেইখিনি আপোনালোকে চাব পাৰিব সো ভিডিওটো দীঘলীয়া হৈ আছে ডিটেইলছত মই আলোচনা কৰি আছো আশা কৰিছো আপোনালোকে সবিশেষ বুজিব পাৰিছে যদি পাৰিছে নিশ্চয় ভিডিওটো লাইক কৰিব আৰু ম্যাক্সিমাম এক্সপেৰিয়েন্স লৈকে শেয়াৰ কৰিব আৰু ইয়াতে আপোনালোকে কিছু ডকুমেন্টছ ৰেডি কৰিব লাগিব যিখিনি ডকুমেন্টছ আপোনালোকৰ অনলাইন এপ্লিকেশনত লাগিব সো ইয়াতে আপোনালোকৰ ডকুমেন্টছৰ ৰিকুৱাৰমেন্টছখিনি হৈছে আপোনালোকৰ ফটোগ্ৰাফ লাগিব কালাৰ ফটোগ্ৰাফ লাগিব পাসপোৰ্ট সাইজৰ সো হেতু আপোনালোকে ৰেডি কৰি ৰাখিব তাৰ পিছত আপোনালোকৰ মেট্ৰিকৰ এডমিট কাৰ্ড লাগিব
তাৰপিছত হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিট লাগিব আপোনালোকৰ ডিগ্ৰী বা বেচেলৰ অৰ্থাৎ বি এৰ মাৰ্কশ্বিটখন লাগিব আপোনালোকৰ পোষ্ট গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিটখন লাগিব আপোনালোকৰ যিখন প্ৰফেশ্যনেল কোৱালিফিকেশ্যন আছে যেনেকৈ আপোনাৰ বি এড আছে চ' সেই বি এডৰ মাৰ্কশ্বিটখন আপোনালোকৰ লাগিব আদাৰ্ছ যদি চাৰ্টিফিকেট আপোনাৰ আছে যেনেকৈ কাষ্টৰ বা কেটেগৰী হিচাপে যদি আপুনি SC হয় ST হয় বা OBC হয় আপোনাৰ কাষ্ট সাৰ্টিফিকেটখন লাগিব আপোনালোকৰ যদি ফিজিক্যাল হ্যান্ডিক্যাপ হয় অৰ্থাৎ PWD ক্যান্ডিডেট হয় তেন্তে আপোনালোকৰ PWD ক্যান্ডিডেটৰ সাৰ্টিফিকেটখন লাগিব আপোনাৰ স্ক্যান সিগনেচাৰ লাগিব আৰু এমপ্লয়মেন্ট এক্সচেঞ্জত আপোনালোকে ৰেজিষ্ট্ৰেচনটো কৰি ল'ব আৰু সেই ৰেজিষ্ট্ৰেচনটো প্ৰয়োজন হ'ব যেটো আপোনালোকৰ অনলাইন এপ্লিকেশনত লাগিব লগতে আপোনালোকৰ এক্স সাৰ্ভিসমেন যদি হয় তেন্তে এক্স সাৰ্ভিসমেনৰ যেটো সাৰ্টিফিকেট হয় হেখন লাগিব লগতে আপোনালোকে যদি বৰ্তমান যদি কোনো ডিপাৰ্টমেন্টত চাকৰি কৰি আছে তেনে ক্ষেত্ৰত আপোনালোকে NOC টো লৈ ল'ব NOC টো থাকিলে আপোনালোকৰ ভাল সো এইটা ডকুমেন্টস ৰিকুৱাৰমেন্ট অফিচিয়ালি আছে লগতে NOC টো আপোনালোকে উলিয়াই ল'ব হেতু আপোনালোকৰ বাবে বেনিফিশিয়াল হ'ব সো এখিনি আছিল আজিৰ ভিডিঅ'ত সবিশেষ আৰু নেক্সট আপডেট আহিব তেওঁলোকৰ অফিচিয়াল ৱেবছাইটত জনাব যেটো অফিচিয়াল ৱেবছাইট তেওঁলোকে দিছে সো www.madhyamik.assam.gov.in আপোনালোকে সবিশেষ ডিটেইলছ জানিব পাৰিব আমাৰ ক্লাছফিক্স একাডেমিটো আমি ভিডিও আপলোড কৰি আপোনালোকক জনাই দিম সো সেই ভিডিওটো পাবলৈ আপোনালোকে নিশ্চয় আমাৰ চেনেল সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব আৰু আপোনালোকে নিশ্চয় খুব ধুনীয়াকৈ প্ৰিপাৰেচন চলাব আজিৰ ভিডিও ইমানতে শেষ কৰিছো আশা কৰিছো আপোনালোকে ভিডিওটোৰ পৰা উপকৃত হৈছে যদি ভিডিওটোৰ পৰা উপকৃত হৈছে নিশ্চয় আমাৰ ভিডিওটো লাইক কৰিব আৰু আমাৰ ক্লাसेছবোৰ পাবলৈ আমাৰ চেনেল সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব আৰু পেইড কোৰ্স জয়েন কৰিবলৈ আমাৰ ডেসক্ৰিপচনত দিয়া নম্বৰত WhatsApp কৰিব আৰু আমাৰ ফ্ৰী মক টেষ্টৰ গ্ৰুপটো জয়েন কৰিবলৈ আপোনালোকে ডেসক্ৰিপচনত লিংক পাব ক্লাছফিক্স একাডেমি মক টেষ্ট বুলি আছে হেতু গ্ৰুপ জয়েন কৰিব তাতে আপোনালোকে ৰেগুলাৰ আপডেট পাব বা ৰেগুলাৰ আপোনালোকে তাতে মক টেষ্ট দিব পাৰিব সো আজিৰ ভিডিওটো ইমানতে সামৰিছো থ্যাঙ্কস ফৰ ওয়াচিং ক্লাছফিক্স একাডেমি